আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে অলিম্পিক পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল? শুদ্ধটো হৈছে লাভলীনা বৰগোহাঁই। হিমা দাসক নিম্নলিখিত কোনটো উপনামৰ দ্বাৰা জনপ্ৰিয়ভাৱে জনা যায়? শুদ্ধটো হৈছে থ্ৰিং এক্সপ্ৰেছ। টকিঅ' অলিম্পিক 2020ত লাভলীনা বৰগোহাঁই কোনটো ওজন শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 69 কেজি। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধটো হৈছে ভোগেশ্বৰ বৰুৱা। অসমৰ এগৰাকী বিখ্যাত ক্ৰীড়া ব্যক্তিত্ব শিৱ থাপা কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে বক্সিং। অসমৰ মনালিছা বৰুৱা মেহতাই কোনটো খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰিছিল? শুদ্ধটো হৈছে টেবল টেনিছ। কোন বছৰত অসমত 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰা হৈছিল? শুদ্ধটো হৈছে 2007 চনত। অসমৰ ক্ৰীড়া ৰাষ্ট্ৰদূত কোন? ৰাইট এনচাৰ হিমা দাস। অসমত অনুষ্ঠিত হোৱা বৰদলৈ ট্ৰফী কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে ফুটবল। অসমৰ জয়ন্ত তালুকদাৰ কোনটো খেলৰ বাবে বিখ্যাত? শুদ্ধটো হৈছে আৰ্চাৰী। বিখ্যাত কাপ কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে ফুটবল। সন্তোষ ট্ৰফী ভাৰতৰ কোনটো ক্ৰীড়াৰ সৈতে জড়িত এক প্ৰধান ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ? শুদ্ধটো হৈছে ফুটবল। আজি আমাৰ পিছৰটো প্ৰশ্ন থমাছ কাপ কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে মেন বেডমিণ্টন। উবেৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? শুদ্ধটো হৈছে ওমেন বেডমিণ্টন। ৰাইডাৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত এটা বিখ্যাত প্ৰতিযোগিতা? শুদ্ধটো হৈছে গল্ফ। নেক্সট কুৱেশ্যন আগা খান কাপ নিম্নলিখিত কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে হকী। ডেভিছ কাপ কোনটো ক্ৰীড়াৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় দলীয় প্ৰতিযোগিতা? ৰাইট এনচাৰ লং টেনিছ। পিছৰটো প্ৰশ্ন ভাৰতৰ কোনটো খেলৰ লগত দেওধৰ ট্ৰফী জড়িত? শুদ্ধটো হৈছে ক্ৰিকেট। সুব্ৰতো কাপ কোনটো ক্ৰীড়াৰ আন্তঃবিদ্যালয় প্ৰতিযোগিতা? শুদ্ধটো হৈছে ফুটবল। আজাৰ কাপ কোনটো খেলৰ সৈতে জড়িত? ৰাইট এনচাৰ প'ল'। বুলছ আই শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয়? শুদ্ধটো হৈছে আৰ্চাৰী। চেকমেট শব্দটো কোনটো খেলৰ অন্তৰ্গত? শুদ্ধটো হৈছে চেছ। ডাবল ফল্ট আৰু ডিউচ শব্দটো কোনটো খেলত ব্যৱহাৰ কৰা হয়? শুদ্ধটো হৈছে লং টেনিছ। নক আউট শব্দটো কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে বক্সিং। কোনটো খেলত বাংকাৰ বডি আৰু বগী শব্দ ব্যৱহাৰ কৰা হয়? ৰাইট এনচাৰ গল্ফ। ফ্ৰীষ্টাইল বেষ্ট ষ্ট্ৰক আৰু বাটাৰফ্লাই কোনটো খেলৰ অন্তৰ্গত? শুদ্ধটো হৈছে ছুইমিং। নেক্সট কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? শুদ্ধটো হৈছে কাৰ্ণম মল্লেশ্বৰী। ভাৰতৰ ফ্লাইং শিখ বুলি কাক জনা যায়? ৰাইট এনচাৰ মিখা সিং। টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাই কিমান দূৰত্বত জেভেলিন নিক্ষেপ কৰি স্বৰ্ণ পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 87.58 মিটাৰ। পূৰ্বতে ৰাজীৱ গান্ধী খেল ৰত্ন নামেৰে জনাজাত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মানটো এতিয়া কি নামেৰে নামাকৰণ কৰা হৈছে? ৰাইট এনচাৰ মেজৰ ধ্যান চান্দ।
পিছৰটো প্ৰশ্ন অলিম্পিকত ব্যক্তিগত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? শুদ্ধটো হৈছে অভিনৱ বিন্দ্ৰা। দুটা ব্যক্তিগত অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? শুদ্ধটো হৈছে সুশীল কুমাৰ। টকিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰা মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে ৱেইট লিফটিং। পিছৰটো প্ৰশ্ন মেৰী কমে কিমানবাৰ বিশ্ব এমেচাৰ বক্সিং চেম্পিয়নশ্বিপ জয় কৰিছিল? শুদ্ধটো হৈছে 6 বাৰ। পিছৰটো প্ৰশ্ন এখন খেলৰ সময়ত কাবাডী দলক কৰ্টক অনুমতি দিয়া সৰ্বাধিক সংখ্যক খেলুৱৈ কিমান? শুদ্ধটো হৈছে 7 জন। ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাইট এনচাৰ 29 আগষ্ট। ক্ৰিকেট পিটছ এটাৰ মানক দৈৰ্ঘ্য কিমান? শুদ্ধটো হৈছে 22 গজ। কোন বছৰত আধুনিক অলিম্পিক খেল আৰম্ভ কৰা হৈছিল? শুদ্ধটো হৈছে 1896। পিছৰটো প্ৰশ্ন কোনজন ভাৰতীয় ক্ৰিকেটাৰক হাৰিয়ানা হাৰিকেন বুলি জনা যায়? শুদ্ধটো হৈছে কপিল দেৱ। ৰোভাৰ্ছ কাপ কোনটো খেলৰ সৈতে জড়িত? শুদ্ধটো হৈছে ফুটবল। বাস্কেটবলত এটা দলৰ পৰা একে সময়তে কিমানজন খেলুৱৈ কৰ্টত থাকে? শুদ্ধটো হৈছে 5 জন। অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ কোন আছিল? শুদ্ধটো হৈছে প্ৰকাশ পাডুকন। ভাৰতীয় অলিম্পিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটো হৈছে নিউ দিল্লী। পিছৰটো প্ৰশ্ন অলিম্পিক গেমছত ভাৰতৰ প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল? শুদ্ধটো হৈছে দীপাংকৰ ভট্টাচাৰ্য। অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই অসমৰ কোনখন জিলাৰ বাসিন্দা? শুদ্ধটো হৈছে গোলাঘাট। হিমা দাসে কোন বছৰত ফিফা ৱৰ্ল্ড কাপ 20 চেম্পিয়নশ্বিপত 400 মিটাৰ ইভেণ্ট সোণৰ পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 2018 চনত। আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে 1964 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই কোনটো ইভেণ্টত সোণৰ পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 800 মিটাৰ ৰেচ। অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ কোন? ৰাইট এনচাৰ লাভলীনা বৰগোহাঁই। দুলীপ ট্ৰফী কোনটো খেলৰ সৈতে সম্পৰ্কিত ভাৰতৰ এটা ঘৰুৱা প্ৰতিযোগিতা? শুদ্ধটো হৈছে ক্ৰিকেট। ৱাকাৰ কাপ কোনটো খেলত প্ৰদান কৰা এক বিশিষ্ট ট্ৰফী? শুদ্ধটো হৈছে গল্ফ।